নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো কৰিমগঞ্জ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত আপোনাৰ লোৱাৰ ডিভিজন আৰু এছিষ্টেণ্ট পোষ্ট আছে। আৰু পোষ্টটো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কৰিমগঞ্জৰ ফালৰ পৰা। ইয়াৰ লাষ্ট ডেটটো হ'ল 24 তাৰিখ 4 মাহ 2023 লৈকে। আৰু ইয়াতে স্কেল অফ পে পাব আপোনালোকে পেমেণ্ট টু 14,000 ৰ পৰা ষ্টাৰ্ট কৰি 70,000 প্লাছ গ্ৰেড পে পাব আপোনালোকে 6,200। আৰু নেম অফ সাৰ্ভিস আপোনালোকক কলোৱে যেনেকে ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কৰিমগঞ্জ। আৰু সিটিজেনশিপ ইয়াতে দিয়া আছে, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন থাকিব লাগিব, আপ টু ডেট কোৱালিফিকেশ্যন থকা। আৰু ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকৰ ডেটৰ লগত এপ্লিকেশ্যন ফৰ্মখনত লিখি দিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে, আপোনালোকে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু ইয়াতে কম্পিউটাৰ নলেজ দিয়া আছে, আপোনালোকে বেছিক কম্পিউটাৰ নলেজ জানিলেই হ'ব। আৰু ইয়াতে এজ লিমিট দিয়া আছে, আপোনালোকৰ 18 ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 তাৰিখ 1 মাহ 2024 লৈকে। আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC ST হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু OBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি আৰু লগতে সেল্ফ এটেষ্টেড গোটেইবোৰ ডকুমেণ্ট যি আছে আপোনালোকৰ গোটেইবোৰ পঠাই দিব লাগিব। আৰু ইয়াতে পোষ্টৰ নেম দিয়া আছে, আপোনালোকক যেনেকে ক'লোৱে লোৱাৰ ডিভিজন এছিষ্টেণ্ট পোষ্ট। আৰু ইয়াতে নম্বৰ পোষ্ট দুটা আছে জেনেৰেলৰ কাৰণে। আৰু আপোনালোকৰ ডকুমেণ্টছ কি দিব লাগিব ইয়াতে দিয়া আছে, আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন গোটেইবোৰ চাৰ্টিফিকেট দি দিব। আৰু লগতে আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ থাকিব তেনেহলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো দিব পাৰে, নাথাকিলে নিদিলেও হ'ব। আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট অথবা এজ প্ৰুফ, আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আৰু 3টা পাছপোৰ্ট সাইজ ফটোগ্ৰাফত আপোনালোকে বেক চাইডত সাইন কৰি দিব। সাইন কৰি আপোনালোকৰ এইটো অফিচ এড্ৰেছত পঠাই দিব লাগিব, অফিচ অফ দি ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কৰিমগঞ্জ। আপোনালোকে এইটো এড্ৰেছত পঠাই দিব। আৰু লগতে আপোনালোকৰ ভেলিড ইমেইল ID আৰু লগতে মোবাইল নম্বৰটো ভালকে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ভালকে লিখি দিব। আৰু আপোনালোকে যিখন এনভেলপ পঠাব সেই এনভেলপখন আপোনালোকে সুপাৰস্ক্ৰাইব ব্লক লেটাৰ্ছত আপোনালোকে এপ্লিকেশ্যন ফৰ দি লোৱাৰ ডিভিজন পোষ্টৰ কাৰণে যে এপ্লাই কৰিব বিচাৰে সেই পোষ্টৰ নামটো আপোনালোকে ব্লক লেটাৰ্ছত লিখি দিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 24 এপ্ৰিল গধূলা 5টা লৈকে। সো বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকখন ডেছক্ৰিপশ্যন বক্সত পাব। ফৰ্মখন ফিল আপ কৰি এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব পাৰে। আৰু লগতে আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহলে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল, আশা কৰিলো আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে। যদি পাইছে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।